Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Celebrating the Legacy of Bodofa. So picture kon dekhi আপোনালোকে গমে পাইছে এখেত কোন হয় উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু এখেতৰ জন্ম হৈছিল 31st মাৰ্চ of 1956 যেটোক আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ষ্টুডেন্টস ডে হিচাপে ডিক্লেৰেচন কৰিছে মনত ৰাখিব যে ষ্টুডেন্টস ডে টু কাৰ জন্মদিনত সেলিব্ৰেট কৰা হয় উপেন্দ্ৰনাথ ব্ৰহ্ম অথবা বডোফা আৰু তেখেতৰ ক'ত জন্ম হৈছিল কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ বৰাগাৰী ভিলেজ অফ দটমা ব্লক তেখেতৰ মাতৃৰ নাম আছিল লেপশ্ৰী ব্ৰহ্মা এণ্ড ফাদাৰৰ নাম আছিল আপোনাৰ মংগলাৰাম ব্ৰহ্মা তেখেতৰ দুগৰাকী ভাতৃ আৰু দুগৰাকী মানে এল্ডাৰ সিস্টাৰ মানে তেওঁৰ বায়েক দুগৰাকী আছিল আৰু দুগৰাকী ককায়েক আছিল and thus was the fifth and youngest child of the family আৰু আপোনাৰ এই মানে সেই পাঁচজন ককাই ভাইৰ মাজত তেখেত সকলোতকৈ সৰু আছিল আৰু তেওঁলোকৰ ফ্যামিলিটো মেইনলি এগ্ৰিকালচাৰৰ ওপৰত ডিপেন্ড কৰিছিল এটা চাওক যদি উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপৰত লিখিব আহে তেতিয়া অকমান তেওঁৰ জন্মৰ বিষয়ে এনেকৈ ইন্ট্ৰোডাকশন দিব পাৰিব বা এইখিনি ডাটা প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে চাব তেওঁৰ শিক্ষা জীৱনটো কিন্তু ইমান সহজ নাছিল কাৰণ তেওঁ বহুত কষ্ট কৰিবলগীয়া হৈছিল আৰু তেখেতে এটা মেৰিট স্কলাৰশ্বিপৰ সহায়তহে তেওঁ গ্ৰেজুৱেট হৈ ওলাইছিল মানে তেওঁৰ জীৱনত বহুত এটা মানে সাংঘাতিক ধৰণৰ এটা জিল আছিল যে মই আগুৱাই যাব লাগিব জীৱনত মানে যদিও তেখেতসকলে কিবাকে মানে চলি মেলি আছিল কিন্তু তেওঁ মানে এইটো মাইন্ডত আছিল যে মই মোৰ এডুকেশনটো কমপ্লিট কৰিবই লাগিব ওকে সো তেওঁ স্কুলত যাবলৈ তেওঁৰ এডিকুৱেট বুকস নাছিলে ওচৰত তেওঁৰ দেউতাকৰ মানে তেওঁ সৰু থাকোতে ঢুকাইছিল 1973 ওকে সো গটিকে তেওঁ ইভেন কি হৈছিল তেওঁ মানে কিতাপৰ দোকানত গৈ কিতাপ পঢ়ি আহিব লাগে মানে কিতাপখন কিনিব নোৱাৰে কাৰণে সেই দোকানখনত তেওঁ বহিয়ে মানে সেই কিতাপখন পঢ়ি গুছি আহিব লাগে সো হেনেকুৱা এখন দোকানৰ নাম হৈছে শ্ৰী গুৰু লাইব্ৰেৰী ইন দটমা সো বডোফা visited the shop and spent time reading the books সো কেনেবাকে আহি যাব পাৰে সেই দোকানখনৰ নাম যেটো দিয়া আছে মনত ৰাখিব শ্ৰী গুৰু লাইব্ৰেৰী so these hardships accompanied him when he went for higher studies in Cotton College even তেওঁ যেতিয়া কলেজলৈকে মানে যেতিয়া তেওঁ গৈছিল কলেজত তেওঁ কটনত পঢ়িছিল আৰু তেতিয়াও তেওঁ হোস্টেল ফি দিবলৈ মানে বহুত কষ্ট পাইছিল মানে পইচা নাছিলে ওচৰত notwithstanding these difficulties, he completed his pre-university studies with letter marks in physics and thereafter completed his BSc with honors in physics in 1981. So physics to eta mane ta difficult subject hoy hone nohoy gotike henekwa dhoroner subject etat hei dinote dekhete mane BSc korisile 1981 ot okay so মানে তেওঁ এজন ব্ৰিলিয়েন্ট ষ্টুডেন্ট আছিল তাৰ পিছত তেওঁৰ work life start হল আৰু he got a job of inspector of income tax under the Ministry of Finance in 1984 so খুব এটা reputed job পালে তেখেতে তথাপিতো সব তেখেতে কিন্তু পঢ়িবলৈ এই দিয়া নাছিল আকৌ পঢ়ি থাকিলে তেওঁ with work life তেওঁ পঢ়ি থাকিলে সব এবাৰ তেওঁ হেৰি কৰিলে বিএসসি টো কমপ্লিট হৈয়ে আছে এবাৰ তেওঁ ব্যাচেলাৰ অফ আৰ্টস পঢ়িছে তো সাবচোন তেওঁৰ কিমান পেশেন্স আছে এটো তেওঁ কোকৰাঝাৰ কলেজৰ পৰা পঢ়িছে and completed it in 1985 and later on did MSc from Guwahati University in 1986 আৰু MS মানে মাষ্টাৰ্ছও কৰিলে গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা and then started pursuing studies in law under Guwahati University আৰু তেওঁ law কৰিলে so tekhete likhisileo okay so he wrote extensively in Boro
Assamese, Bengali and English. So তেওঁ চাৰিটা ভাষাতে তেওঁৰ জ্ঞান আছিলে গতিকে চাৰিটা ভাষাতে তেওঁ লিখিছিলে and his most prominent writings can be found in a magazine Orchi. So এই ম্যাগাজিনখনৰ নাম মনত ৰাখিব Orchi টো কি বস্তু হয় সুধিব পাৰে ম্যাগাজিন হয় which he edited in 1980. So সেইখন তেওঁ নিজে এডিট কৰিছিল and this magazine served as a powerful mouthpiece for the social transformation of the Boros and other marginalized communities. So বড়োসকলৰ যিটো social transformation এইটোত help কৰিছিলে magazine Orchi and Bodofa started again at a weekly মানে এটা আপোনাৰ পেপাৰ তেখেতৰ নিজৰ ফালৰ পৰা ষ্টাৰ্ট কৰিছিলে যিটোৰ নাম আছিলে দ্য বড়োলেণ্ড টাইমছ আৰু কেতিয়া কৰিছিলে 1987 on March 2. So এইবিলাক সৰু সৰু ইনফৰমেশ্যন হয়তো প্ৰিলিমছত আহি যাব পাৰে কাৰণ বডোফাটো আমাৰ নিউজত আছে আৰু বডোফাৰ ওপৰত মেনশ্যন কুৱেশ্যন মানে যেতিয়াৰ পৰা কাৰেণ্টৰ আছে তেতিয়াৰ পৰা বডোফাৰ বিষয়ে লিখিব কিন্তু মেনশ্যন অহা নাই গতিকে হয়তো এবাৰ আহি যাব পাৰে বা প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট এতিয়া চাব বডোফা ৱাজ আ বৰ্ন লিডাৰ গতিকে আমি তেওঁৰ বিষয়ে সৰুৰ পৰাই পঢ়ি আহিলো হয়নে গতিকে আমি গম পালো তেওঁ এজন মানে সৰুৰ পৰাই লিডাৰ আচলতে কাৰণ তেওঁ হাৰ মানি যোৱা মানুহ নহয় so he proved to be head and soldiers above his peers right from his young days so আমি দেখা পাইছো so মানে তেওঁ এজন charismatic leader actually and he traveled throughout the Boro inhabited regions of Assam and United State আৰু তেওঁ নিজৰ ফালৰ পৰা মানে বড়ো লোকসকল য'ত য'ত থাকে সেইবিলাক জায়গা তেওঁ মানে ভ্ৰমণ কৰিছিলে মানে গৈছিলে নিজে আৰু গৈ পেলাই সেই বড়োসকলক একগোট কৰিছিলে আৰু 22 বছৰ বয়সতে তেওঁ কি হৈছিলে প্ৰেচিডেন্ট অফ দা অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট ইন 1978 to 79 so গোৱালপাৰা ডিষ্ট্ৰিক্টত তেখেতে বড়ো মানে এইটো মানে মেইন হেড ইনষ্টিটিউটটো নহয় কিন্তু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিটো ব্ৰাঞ্চ সেইটোৰহে so in 1983 to 84 he was made the vice president okay so aru ultimately ekomot ki hoisile he became the president of the APSU during the 18th annual conference in May 1986 to prothomote Gwalpara hoisile tar pisot 1986 ot mane almost thorok apunar 9 bosor man pisot teo he main institute today president hall and he emerged as a mass leader aru tetiar pora teo hokole jona hol teo ejon leader hisabe mane jonajat hol so Bodofa was born at a time when Bodos and other tribal communities of Assam were facing dangers of land alienation, linguistic marginalization and overall deprivation from the benefits of India's development. যিখিনি সময়ত তেওঁ জন্ম হৈছিলে সেইখিনি সময়ৰ পৰাই বড়োসকলে ধৰক মাটি বা আপোনাৰ ভাষা এইবিলাক বস্তুক লৈ পেলাই খুব মানে এটা vulnerability condition asile boro lokhokol and their lack of adequate political participation aru iare main karon hoisile mane political representation to tekhokolor kom asile ba educated manu kom asile teolokor jonagoshtir pora and government employment or khetrotu teolokor representation to kom asile okay so ei bilakor karone asolate teolok pis pori asile এটা সব ইফৰ্টস লোৱা হৈছিলে এইখিনি সময়ত বড়ো সাহিত্য সভা মানে 1952 এটো ইম্পৰ্টেন্ট এটা হেকাৰণে ৰেট কৰি দিছো বড়ো সাহিত্য সভা আমাৰ ৰিসেন্টলি হৈ গৈছে সেই বিষয়ে যদি আপোনালোকে পঢ়া নাই আপোনালোকে একবাৰ ৰিভাইজ কৰি ল'ব সো বড়ো সাহিত্য সভা কোট হৈছে হয়নে সো এটো কেতিয়া ফৰ্ম হৈছিলে 1952 আৰু আপসু যেটো কৈ হিসো তেখেত প্ৰেসিডেন্ট হল এটো 1967 ত এস্টাবলিশ হৈছে এতিয়া এই যে যিখিনি মানুহৰ প্ৰবলেম হৈ আছিল এইখিনিৰ মানে সলভ কৰাৰ কাৰণে তেখেতৰ ৰোলটো কেনেকুৱা সো 1986 ত বডোফা কি হৈছিল হি বিকেম দ্য প্ৰেসিডেন্ট অফ আপসু এটো কলৈ মই মানে সেইখিনি সময়ত তেওঁ নিজৰ জীৱনৰ আটাইতকৈ মানে লাক্সাৰিয়াছ পাৰ্টটো যেটো নেকি তেওঁৰ ইমান ধুনিয়া চাকৰি এটা তেওঁ স্যাক্ৰিফাইস কৰি দিলে okay so nijor jonogostitur swarthor hoke asolate te he kamto korile okay so he vowed to end all forms of oppression violence and discrimination faced by the Boros and other marginalized communities aru teo mane
হে কৰিলে মানে যে মই মানে প্ৰমিস কৰিছো যে মোৰ জনগোষ্ঠীৰ মানুহে যিখিনি ভায়োলেন্স সহ্য কৰি আছে সেইখিনি সলভ কৰিম then he advocated for the constitutional rights dignity and justice and total liberation by creating a separate state of Bodoland hence his slogan divide Assam 50-50 okay অসমখনক 50-50 ভাগ কৰাৰ কাৰণে তেওঁ নিজৰ ফালৰ পৰা মানে এটা হে উলালে আৰু স্লোগান উলালে মানে 50% বড়ো সকলক দিয়াৰ কাৰণে so he led the Bodoland movement his revolutionary philosophy zeal and action programs awakened the consciousness of the Boros and other marginalized communities আৰু তেওঁজন যেহেতু মাস লিডাৰ হৈ পৰিলে so তেওঁৰ মুভমেন্টে বহু মানুহক এট্ৰেক্ট কৰিছিলে মানে এই মুভমেন্টত যোগদান দিয়াৰ কাৰণে okay so he circumvented all forms of oppression and atrocities by rendering the slogan live and let live যে আমাকো জিয়াই থাকিবলৈ দিয়ক মানে এনেকুৱা ধৰণৰ এটা তেওঁ স্লোগান দিছিলে he called for peaceful dialogue and negotiation okay so এটা peaceful dialogue তেওঁ মানে negotiate কৰিব কৈছিলে আসলতে গভৰ্ণমেন্টক and he was a true patriot and a great Indian nationalist মানে Bodofa adopted a scientific approach to problem solving যে problem বিলাক solve হোৱাৰ ক্ষেত্ৰত যাতে এটা scientific approach follow কৰো তেতিয়াহে আমাৰ কি হ'ব political rights to achieve hobo social transformation hobo and he called for establishment of adequate numbers of educational institutions that promoted science and technology তেওঁৰ ফালৰ পৰা আৰু এটা কথা আছিল যেনেকুৱা APSC UPSC পৰীক্ষাত যাতে বড়োটো এটা যেন ভাষা হয় ওকে সো এখন যেন বিশ্ববিদ্যালয় হয় বড়োলেণ্ডত সেই তাতে মানে 9টা হেয়া আছিল সেইকিটা মানে আৰ্টিকেলটোত নাই মই হলে আপোনালোকক টেলিগ্ৰাম গ্ৰুপত দি দিম ওকে সো ইয়াতে যেটো মেনশন কৰা নহল মই পাহৰি থাকিলো এইখিনি সময়তে মোৰ মনত আহিছে যে 9টা তেখেতৰ ফালৰ পৰা আৰু গভৰ্ণমেন্টক ৰিকুৱেষ্ট দিছিলে আৰু সেই 9টা ৰিকুৱেষ্ট আপোনালোকে জানি থলে ভাল হয় মানে এনেকুৱা ধৰণৰে ৰিকুৱেষ্ট যাতে ডেভেলপ হয় আৰু তেখেতে বিশেষকৈ এডুকেশনৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে কাৰণ এডুকেটেড হলেহে এটা মানে হে আৰু আগুৱাই যাব পাৰে তো কি হল তেখেতে খুব কম বয়সত কিন্তু তেখেতৰ মৃত্যু হৈছিল only 34 years ওতে তেখেতৰ মৃত্যু হৈছিল May 1 okay so though he died very early his legacy continues তো সব ইমান 34 টা years ওত তেখেতে কিমানখিনি দি থৈ গল বড়োলেণ্ডৰ লগতে আমি ধৰক অসম নতুবা ইন্ডিয়া আমি সকলোৱে তেওঁক জানো তো সব সেই কাৰণে তেওঁ কিছুমান অনাৰ্স দিয়া হৈছে যেনেকুৱা তেওঁৰ নামত নিউ দিল্লীত এটা ষ্ট্ৰীট মানে নামকৰণ কৰা হৈছে বডোফা বুলি তেওঁৰ যেটো বাৰ্থ ডে মাৰ্চ 31 এটো ষ্টুডেন্টস ডে হিচাপে ঘোষণা কৰা হৈছে এন্ড উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্ট হিচাপে এটা ট্ৰাষ্ট এস্টাব্লিশ কৰা হৈছে okay so আৰু এই ট্ৰাষ্টৱে The Bodofat Upendranath Brahma Soldier of Humanity Award, a award to দিয়ে to honor outstanding work and contribution of individuals towards uplift of humankind. Okay, so ইমান দীঘল আৰ্টিকেল এটা পঢ়িলো আমি তথাপিতো ৰয়ে গল আৰু মই কলো না 9টা আৰু দিবই থাকি গল গতিকে চাওক তেখেত কিমান মানে কিমান কোৱালিটি থকা মানুহ আছিল তো চাওক নেক্সট আৰ্টিকেল ইজ border dispute so this is about Meghalaya and Assam so British ruler period আমাৰ মানে অসমৰ পাৰ্ট হৈছিল মেঘালয়খন আৰু আমাৰ যেতিয়া ইন্ডিয়া ইন্ডিপেন্ডেন্স হল যেতিয়া মেঘালয়া সেপাৰেট ষ্টেটহুড বিচাৰিলে okay so Meghalaya was carved out of Assam আৰু যেতিয়া autonomous state কেতিয়া হল 1970 হল আৰু full fledged state কেতিয়া হৈ পৰিলে in 1972 and it was based on the Assam Reorganization Meghalaya Act of 1969 এতিয়া চাওক অসম আৰু মেঘালয়াই 885 kilometer long border share কৰি আছে and the boundary dispute between Assam and Meghalaya stems from historical disagreements over allocation of land আৰু আমাৰ মাজত মানে দুখন ৰাজ্যৰ মাজত যেটো মানে border dispute হেতু mainly মাটিক লৈ পেলাই মানে allocation of land ক লৈ পেলাই হয় so the source of the territorial dispute lies in the unclear or overlapping boundaries drawn যে অস্পষ্ট হৈ আছে সীমাটো মানে যেটো বাউন্ডারি হেতু অস্পষ্ট হৈ আছে আৰু হেতুক লৈ মানে আসলতে ক্লাছ হৈ আছে
The border areas were never clearly demarcated, and this dispute has often led to violent clashes. It is a major point of contention. A major point of contention between Assam and Meghalaya is the district of Langpi. It is a Langpi to continue. So West Khasi Hills or Port ase. So আমাৰ অসমৰ বুকৰ তলত আছে গতিকে এইখিনি জায়গাত মানে গতিকে সেই লাংপিটোতে মেইনলি কি হয় আপোনাৰ যেটো ডিস্টার্ব হয় হেতু জায়গাতে বেশি হয় ওকে লাংপি ইন ওয়েস্ট গাৰো হিলস bordering the Kamrup district of Assam. Langpi was part of the Kamrup district during the British colonial period, but post independence it became part of Garo Hills and Meghalaya. So British ruler সময়ত লাংপি খন আমাৰ অসমৰ আছিলে আৰু after independence তেতিয়া আমাৰ লাংপি খন কোন গুছি গল গাৰো হিলছৰ ফালে গুছি গল Assam considers it to be part of the Mikir Hills in Assam. Okay, যে অসমৰ Mikir Hillৰ part বুলি ধৰি লোৱা হয় Meghalaya says these were parts of erstwhile United Khasi and Jaintia Hills districts. It is efforts to resolve dispute. A disputes খিনি মানে resolve কৰাৰ কাৰণে কেনেকৈ effort লোৱা হৈছে So border dispute settlement committee কিছুমান গঠন কৰা হৈছে দুখন regional committee গঠন কৰা হৈছে মানে এনেকুৱা ধৰণৰ কিছুমান কমিটি গঠন কৰা হৈছে যাতে হেতু dispute to আমি resolve কৰিব পাৰো an understanding was arrived at in 2021 to resolve the dispute in 12 areas of difference through demarcation of the boundary joint committees were formed to assess the situation and carry out surveys in the contested areas So joint committees kisumano bonai lua hoisile however the dispute remains unresolved in many areas kisuman jagat to mane solve hoi gol কিন্তু কিছুমান জায়গাত এতিয়াও আনৰিজলভ হৈ আছে বিশেষকৈ কোনবিলাক জায়গা মেঘালয়াস ওয়েস্ট জাইন্টিয়া হিলস ডিস্ট্রিক্ট ৰিভই ডিস্ট্রিক্ট এন্ড ওয়েস্ট খাসি হিলস ডিস্ট্রিক্ট আৰু আমাৰ চিফ মিনিষ্টাৰ অফ আসাম মানে হিমন্ত বিশ্ব শৰ্মাই ৰিসেন্টলি তেখেত উমিয়ামত গৈছিলে আৰু তেখেতে কৈছে যে দুখন ষ্টেটে মানে কি কৰি আছে যে যিকিখন ষ্টেটৰ মানে সলভ হোৱা নাই সেই ছয়খনৰ সলভ হোৱা নাই সেই ছয়খনৰ সোনকালে সলভ হ'ব গৈ আছে So Assam government has sent feelers to its Meghalaya counterpart for resolution of the 3 of the remaining 6 areas of different first. Then both states adopted a give and take policy. Okay, so এনেকুৱা ধৰণৰ efforts কিছুমান লোৱা হৈছে এতিয়া way forward কি দিব পাৰে আপোনালোকে যে ধৰক satellite mapping কিছুমান ইউজ কৰিব পৰা যায় actual border locationৰ ক্ষেত্ৰত তাৰ পিছতে interstate council খন আমি revive কৰিব পাৰো which comes under article 263 মানে জোনাল কাউন্সিলস বিলাক আমি ৰিভাইভ কৰিব লাগে তাৰ পিছতে সেটেলমেন্ট also needs to be approved by the parliament for a constitutional amendment যদি আমাৰ constitutional amendment কৰিলে তেতিয়া হলে আৰু পিছত এই প্ৰবলেম বিলাক নাহে বাৰে বাৰে involving local communities and stakeholders সব local community খিনিকো যদি আমি ইনভলভ কৰিলাও তেতিয়া বস্তুবিলাক পিসফুল হয় ওকে কাৰণ তেওঁলোকৰো মানে মতামতৰ প্ৰয়োজন আছে এইবিলাক ক্ষেত্ৰত গতিকে এনেকে ধৰণৰ যদি কেয়াৰফুল কিছুমান way follow kora hoy tetia hole henekwa disturbance bilakor pora ator thakibo pari okay so come to the next article which is about freedom of speech amar current affairs to yate politics related hoy kintu jikhini static part hekhini amar important hobo eta sab apunar congress mp imran pratap garhi tekhet ejon congress mp hoy aru teor against eta fir dia goise ki mane কিন্তু হে এফআইআর খনৰ এগেইনষ্ট অফ সুপ্ৰিম কোৰ্টে কৈছে যে যদিও এজন মানুহৰ কথাত মানে এগাল মানুহে তেওঁৰ ভিউজটো ভাল নাপাই পেলাই তেওঁৰ এগেইনষ্টত যায় কিন্তু এটো নবুজাই যে সেই মানুহজনৰ কথা কোৱাৰ অধিকাৰ নাই এতিয়া যদি আপোনালোকে ফান্ডামেন্টাল ৰাইটস পঢ়িছে তাতে নিশ্চয় আপোনালোকে ফান্ডামেন্টাল আপোনাৰ কি ৰাইট টু স্পিচ বুলি এটা ওয়াৰ্ড আপোনালোকে পঢ়িছে হয়নে যে মোৰো কথা কোৱাৰ অধিকাৰ আছে যদি কোনোবাই কিবাটা কৰিছে তাক আমি কমিক্যালি ক'ব পাৰো ন একো ডাঙৰ কথা নহয় গতিকে হে হেনেকুৱাটা হয়তো সাধাৰণ কথা কৈছিলে তাৰ এগেইনষ্টত যে এফআইআৰ খন দিছে মানে হেইটো মানে আপোনাৰ কি কৰি পেলাই সুপ্ৰিম কোৰ্টে মানে হেতু কৈছে যে ফান্ডামেন্টাল ৰাইটস টু কেতিয়াও হেই কৰিব নোৱাৰে আসলতে এটা চাওক সুপ্ৰিম কোৰ্টৰ ৰেশনেল খিনি চাব পোয়েম ডিডন্ট ইনসাইট ভায়োলেন্স যে কোৰ্টে এটো কিহৰ লগত কম্পেয়াৰ কৰিছে আৰ্টিস্টিক এক্সপ্ৰেছনৰ লগত মানে এটো কম্পেয়াৰ কৰিছে যেনেকুৱা satire stand up comedy which should still be protected under freedom of speech
হয়নে এই যে আমি কাৰ্টুন বিলাক যে পঢ়ো পেপাৰত যে আহে তলৰ ফালে হয়নে সো এই যে চেৰেকিৰ পাক থাকে আমাৰ অসমীয়া পেপাৰৰ কথা কৈছো মানে ধৰক আমাৰ মন্ত্ৰী বিলাককে কাৰ্টুন কৰি আকে ন সেই বুলি সেই কাৰ্টুনিজনক এৰেষ্ট কৰিব নেকি নকৰে ন গতিকে সেইটো দা ৱে অফ হিজ ফ্ৰীডম অফ স্পীচ সেইটোৱে কথা ক'ব গৈছে আচলতে সুপ্ৰিম কোৰ্টে সো ফ্ৰীডম অফ এক্সপ্ৰেছন ইজ ফাণ্ডামেণ্টেল টু ডেমক্ৰেচি আৰু এখন ডেমক্ৰেচিত সমালোচনা থাকিবই উইদাউট সমালোচনা মানে উইদাউট ক্ৰিটিচিজম কেতিয়াও ডিছকাশ্যন এটা ফুলফিল হ'ব নোৱাৰে সো ফেইলাৰ অফ পুলিচ টু কণ্ডাক্ট প্ৰিলিমিনাৰী এনকুৱাৰী আৰু পুলিচে কিছুমান ক্ষেত্ৰত ফেইল হৈছে প্ৰিলিমিনাৰী এনকুৱাৰীৰ ক্ষেত্ৰত হয়নে সো এইটো আপোনাৰ সুপ্ৰিম কোৰ্টৰ মানে কথা সুপ্ৰিম কোৰ্টৰ মতে এইটো হৈছে why did justices Oka and Bhuya stress the importance of protecting free speech in their ruling আৰু বিশেষকৈ দুজন জাস্টিসৰ নাম মেনশন কৰা হৈছে ওকা এণ্ড ভূয়া বুলি আৰু তেখেতে কিছুমান পইণ্ট দিছিল তেখেতসকলে ফ্ৰীডম অফ এক্সপ্ৰেছন ইজ ক্ৰুচিয়েল ফৰ আ ভাইব্ৰেণ্ট ডেমক্ৰেচি এখন ভাইব্ৰেণ্ট ডেমক্ৰেচি গঠিত হোৱাৰ কাৰণে ফ্ৰীডম অফ এক্সপ্ৰেছনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় য'ত নেকি ডাইভাৰ্ছ অপিনিয়নছক মানে কি কৰা ডিবেট কৰা হয় তাক সাপ্ৰেছ কৰিব নালাগে তাৰপিছত ফ্ৰীডম অফ স্পীচটো কি হয় ইণ্টিগ্ৰেল টু হিউমেন ডিগনিটি হয় which comes under Article 21, Judiciary's duty to protect fundamental rights আৰু কোৰ্টেও সেই অনুযায়ী সেই fundamental rights to protection দিছে under Article 19(1). So এই article কেইটা আপোনালোকে মনত ৰাখিব তাৰপিছত চাওক ইয়াতে কেইটামান কেছ দিয়া আছে কেছ কেইটা চাব যেনেকুৱা মই ওপৰত কৈ আহিছো পুলিচ মাষ্ট কণ্ডাক্ট এ প্ৰিলিমিনাৰী ইনকুৱাৰী বিফৰ ফাইলিং এন এফআইআৰ এইটোত আপুনি এটা কেছ মেনশ্যন কৰিব পাৰে শ্ৰেয়া সিংঘাল Union of India 2015 তাৰপিছত জুডিচিয়াৰী মাষ্ট এক্ট এজ এ গাৰ্ডিয়ান অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ ইয়াতে মেনশ্যন কৰিব পাৰে এছ ৰংগৰাজন পি জগজীৱন তাৰপিছত both institutions police and court must uphold constitutional ideals ইয়াত দিব পাৰে কেদাৰনাথ সিং ভাৰ্চেছ ষ্টেট অফ বিহাৰ সো এনেকুৱা ধৰণৰ কেছ কিছুমান দিব পাৰে Okay, so I hope বুজি পাইছে এইখিনি Okay, thank you for watching the video.